বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ইতিমধ্যে জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু নিমাতী ঘাটত ব্ৰহ্মপুত্ৰৰ কাষতে নিমাতীৰ কাষতে বৃহৎ এটা বন্যহস্তীৰ দলে বিগত ৪-৫ দিন ধৰি বাহৰ পাতি আছে আৰু যিহেতু নিমাতীৰ কাষতে থকা এটা সৰু চাপৰিত এই বন্যহস্তীৰ দলটোৱে বাহৰ পাতি আছিলে আৰু চাপৰিটো ক্ৰমান্বয়ে পানীত ডুবিবলৈ আৰম্ভ কৰিছে। যথেষ্ট সংখ্যক বন্যহস্তীৰ পোৱালি আছে, যাৰ বাবে হাতীৰ জাকটোৱে জনাঞ্চললৈ পাৰ হ'বৰ কাৰণে চেষ্টা কৰি আছে। কেইবাদিন ধৰি পেলাই নিমাতী ঘাটৰ পাৰত কেইবাদিনো বন বিভাগে তাত পহৰা দি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। যিহেতু নিমাতী ঘাটৰ পৰা যদি এই চাপৰিৰ পৰা যদি নিমাতী ঘাটলৈ কেনেবাকৈ যদি জনাঞ্চললৈ বৃহৎ হাতীৰ দলটো প্ৰায় ১৫০জনীয়া হাতীৰ দলটো যদি যাবলৈ হয় তেন্তে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। ইতিমধ্যে দেখা গৈছে যে এই চাপৰিটো ডুবি যোৱাৰ বাবে বন্যহস্তীৰ দলটোৱে হাহাকাৰ কৰি থাকিবলগীয়া হৈছিলে আৰু নদী পাৰ হৈ ইটো চাপৰিৰ পৰা সিটো চাপৰিলৈ ইতিমধ্যে হাতীৰ দলটো গৈ আছে আৰু নিমাতী ঘাটৰ ছাইডলৈ যিহেতু বৃহৎ সংখ্যক গাঁও আছে, জনাঞ্চল আছে, এই জনাঞ্চললৈ যাবলৈ হ'লে এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। মই জানিব বিচাৰিম, যিহেতু আপুনি IWDত কাম কৰে, ইয়াতে থাকে, পুৱাৰ পৰা দেখি থাকে, এই হাতীৰ দলটোৱে ইয়াতে কিমান দিনৰ পৰা এই বাহাৰ পাতি আছিল? এই 5 দিন ইয়াত বাহাৰ পাতি আছিল। ইতিমধ্যে পানী ডুব গৈছে, সেইকাৰণে হাতী দলটো ইফালে পাৰ হৈ গৈছে। চাপৰিটো ডুবি গৈছে হয়। যদি ইফালে নিমাতী ফাললৈ যাবলৈ হয়, জনাঞ্চললৈ যাবলৈ হয়, বিস্তৰ ক্ষতি হ'ব। তেতিয়া আপুনি গোহাঁই গাঁও ডাইনী গাঁও আক্ৰমণ কৰিব। এইফালেতো বৃহৎ বহুত জনাঞ্চল আছে। হয়, সেইটো প্ৰথমতে ডাইনী গাঁও গোহাঁই গাঁও পাব। গ'লে ডাঙৰ হাহাকাৰ হ'ব। আজিকালি দেখিছে আপুনি পাৰ হ'লেই গণেশে দেখুৱাইছে, হাতীৰ দলটো দেখুৱাই আছে, যিহেতু বৃহৎ দল আৰু এই চাপৰিটো ইতিমধ্যে ডুবি গৈছে। ডুবি যোৱাৰ ফলত কণ কণ পোৱালি আছে, ইয়াতে যথেষ্ট সংখ্যক কণ কণ পোৱালি আছে আৰু যাৰ বাবে হাতীৰ দলটোৱে হাহাকাৰ এক অৱস্থাৰ সৃষ্টি কৰিছে। ইতিমধ্যে আপুনিও যিহেতু এইকেইদিন ইয়াতে কৰ্তব্য কৰি আছে, হাতীৰ দলটো ইয়াতে এই চাপৰিটোত কিমান দিনৰ পৰা আছিলে? আজি 3-4 দিনমান হ'ল নেকি? 5 দিন হৈছে। 5 দিন হৈছে। মানে চাপৰিটো ডুবি যোৱাৰ কাৰণে সিহঁতি পাৰ হ'বলৈ বিচাৰি আছে। আমাৰ অনুমান মতে আগৰ হেৰি আমাৰ যিটো প্ৰেক্টিছ আমি গম পাওঁ, তেওঁলোকে পাৰ হৈ পেলাই এফালে ডাইনিং গাঁৱত সোমায়, তাৰপিছত এফালে গুচি যায়গৈ। কিন্তু খুব সম্ভৱ তেওঁলোকে পাৰ হ'বলৈকে যত্ন কৰি আছে, আমি সেইটোৱে বুলি ভাবোঁ। মানে চেষ্টা চলাই আছে। এতিয়াও এয়া নমা নিচিনাই দেখিছোঁ, হয়তো পাৰ হৈ যাব, তাৰপিছত ডাইনিং গাঁৱত নামি পেলাই তেওঁলোকে সেইফালে দি আকৌ বেলেগ চাবলৈ খাদ্যৰ সন্ধানত যায়। আচলতে এই হাতীৰ জাকটো প্ৰায় আজি 8-10 বছৰ ধৰি আহিয়ে থাকে, ৰেগুলাৰ আহি থাকে, প্ৰায় 8-10 বছৰ এইটো প্ৰেক্টিছ চলিয়ে আছে তেওঁলোকৰ। বিগত প্ৰায় 8-10 বছৰ ধৰি নিমাতী ঘাটৰ এই অঞ্চলটোত ডাইনিং গাঁৱৰ পৰা ধৰি বৃহত্তৰ এই অঞ্চলটোত হাতীৰ এই বন্যহস্তীৰ জাকটো আহি থাকে আৰু এই বছৰো আহি নিমাতী ঘাটৰ নিচেই কাষতে থকা এই চাপৰিটোত আছিলেহি আৰু চাপৰিটো ইতিমধ্যে ডুবিবলৈ আৰম্ভ কৰিলে। কণ কণ পোৱালি আছে, যাৰ বাবে হাতীৰ দলটোৱে জনাঞ্চললৈ পাৰ হ'বৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছিলে আৰু যাৰ বাবে ৰাইজে কাষৰীয়া গাঁওবিলাকৰ ৰাইজ তেওঁলোকে ইয়াতে আতংকিত হৈ আছিলে ৰাতিৰ ভাগত যাতে হাতীৰ দলটো পাৰ হৈ আহি ইয়াতে হাহাকাৰ অৱস্থাৰ সৃষ্টি নকৰে। ইতিমধ্যে গণেশে দেখুৱাই আছে বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত ইটো চাপৰিৰ পৰা সিটো চাপৰিলৈ পাৰ হৈ আছে, যাতে মানুহে আশা কৰিছে যে জনাঞ্চললৈ যাতে গাঁওসমূহলৈ হাতী দলটো পাৰ হ'ব নোৱাৰে, তাকে আশা কৰিছে। আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাৰ লগে লগে চাপৰিসমূহ যিহেতু ডুবি গৈ আছে, সেই হাতীসমূহ থাকিবৰ কাৰণে তেওঁলোকৰ উপযুক্ত স্থান নোহোৱা হৈছে, যাৰ বাবে খাদ্য আৰু উপযুক্ত আশ্ৰয়স্থল বিচাৰি এই হাতীৰ জাকটোৱে এক প্ৰকাৰে হাহাকাৰ কৰা পৰিলক্ষিত হৈছে। জাকটোৰ লগত লাগি আছে।